হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত নিভানে মণিক থানাৰ পৰা উলিয়াই আনিবলৈ গৈছিল আৰু মণিক উলিয়াই দিবলৈ গৈছিল আৰু তাৰ বাবে কিমান টকা লাগিব বুলি কৈছিল আৰু মই টকা লৈ মোৰ পোচাকযোৰ বিক্ৰী কৰা মানুহ মই নহয় বুলি কোৱাত ভাবিছিলোঁ কেইটামান টকা পাবি বুলি কৈছিল আৰু উকিলক মাতি জামিনৰ কাগজখন দিছিল আৰু আদালততকৈ কোনো ডাঙৰ হ'ব নোৱাৰে বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত লগত থকা পুলিচজনে অৰিহণক কি হ'ল ছাৰ, আপুনি ৰাখিব নোৱাৰিলে? আগতেও ইহঁতক ৰাখিব নোৱাৰে, মই কৈছিলো নহয় আপুনিও একো কৰিব নোৱাৰিব বুলি কৈ থকা দেখিবলৈ পাব। এতিয়া বাৰু মণিৰ আগৰ কেছটো ৰিঅপেন কৰি মণি আৰু নিভানক ফচাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটো। ইফালে আকৌ জোন আৰু ডিংকিয়ে কাম নোহোৱাৰ কাৰণে মন মাৰি খোজকাঢ়ি গৈ থাকিব আৰু মাৰ মেডিচিন খিনিও কিনিব আছে, কি কৰিম ভাবিয়ে পোৱা নাই বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ পম আজি মাক আৰু দেউতাকৰ কথা চিন্তা কৰি কান্দি থাকিব আৰু তেতিয়া বৰমাক পমৰ ওচৰলৈ যাব। কি হৈছে বুলি সুধিব আৰু তেতিয়া পমে মা আৰু দেউতালৈ বহুত মনত পৰি আছে বুলি কব আৰু বৰমাকে পমক বুজাই থকা দেখিবলৈ পাব। আৰু আজি কিংচুকৰ ওচৰলৈ নিভান যাব আৰু নিভানে কিংচুকক অনুৰ মাকহঁতক ঘৰৰ পৰা উলিয়াই দিবলৈ কব আৰু কিমান পইচা লাগে মই দিম বুলি কিংচুকক কব। এতিয়া বাৰু কিংচুকে বিভানৰ লগত মিলি আছে যে সেই কথাটো অনুই গম পাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।